শিক্ষা হৈছে এখন ৰাজ্যৰ মেৰুদণ্ড। মেৰুদণ্ডতে যদি ৰোগে ধৰে তেতিয়াহ'লে সেই ৰাজ্যখন কেতিয়াও আগুৱাব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যসমূহৰ শিক্ষা ব্যৱস্থাৰ যি মান নিৰূপণকাৰী সংস্থা আছে, সেই সংস্থাই শেহতীয়াভাৱে যি তথ্য প্ৰকাশ কৰিছে, সেই তথ্যই অসমবাসী ৰাজ্যক অত্যন্ত হতাশ কৰিছে। অসমৰ স্থান হৈছে দেশৰ ভিতৰতে 34 নম্বৰত, অৰ্থাৎ মেঘালয়ক বাদ দিলে শিক্ষা ব্যৱস্থাৰ যি মান, সেই মান দেশৰ ভিতৰত আটাইতকৈ নিম্নমানৰ হৈছে অসম। যে সততে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টেটু ফালি ফালি বিকাশ 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 বুলি চিঞৰি থাকে, কিন্তু এয়াই হৈছে বৰ্তমান অসমৰ বিকশিত অসমৰ প্ৰকৃত ছবি, যে দেশৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাৰ মান আটাইতকৈ তলত। আমি যদি দেখিবলৈ পাইছো যে শেহতীয়াভাৱে একত্ৰীকৰণৰ নামত বিগত 10 বছৰত কেইবা হাজাৰো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। প্ৰতিটো পৰীক্ষাতে ধাৰাবাহিকভাৱে এইখন চৰকাৰৰ দিনত প্ৰশ্নকাকত ফাদিল হৈছে। সেয়া হলে হাইস্কুল শিক্ষান্ত পৰীক্ষাতেই হওক, উচ্চতৰ মাধ্যমিক পৰীক্ষাতেই হওক, বা বিভিন্ন চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা পৰীক্ষাতেই হওক। শেহতীয়াভাৱে বিগত বৰ্ষৰ উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষৰ প্ৰথম 3খন প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত গোটেই পৰীক্ষাটোতে বাতিল কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছিল। বৰ্তমানৰ শিক্ষা বিভাগটোৱে পুঁজিৰ অভাৱত সময়মতে ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিব পৰা নাই, বিনামূলীয়া সমবেগ যোগান ধৰিব পৰা নাই। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ 2 মাহ পিছতো শৈক্ষিক দিনপঞ্জী যোগান ধৰিব পৰা নাই। আমি দেখিবলৈ পাইছো যে যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ব্যয়বহুল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখন খুলিছে, সেই সময়তে বৰ্তমানৰ বিজেপি চৰকাৰখনে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাক নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে। গতিকে আমি অসমৰ জনসাধাৰণক আহ্বান জনাইছো যে যিখন চৰকাৰে, যিটো দলে অসমৰ ছাত্ৰ সমাজক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে, অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিছে, সেইখন চৰকাৰক, সেইটো দলক আহি থকা 2026ৰ নিৰ্বাচনত প্ৰতিহত কৰিব লাগিব। আমি যদি অসমৰ ছাত্ৰ সমাজৰ সুনিশ্চিত ভৱিষ্যত বিচাৰো, সোণোৱালী ভৱিষ্যত বিচাৰো, আমাৰ ছাত্ৰ ছাত্ৰীসকল যদি সুশিক্ষিত হৈ আহি থকা দিনত সুপ্ৰতিষ্ঠিত হোৱাটো বিচাৰিছো, তেতিয়াহ'লে এইখন বিজেপি চৰকাৰক আহি থকা 2026 চনৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত পৰাজিত কৰিব লাগিব। এইবাৰ যুঁজ হ'ব, সঁচাকৈয়ে এখন যুঁজ হ'ব। জয় অসম, জয় হিন্দ, ধন্যবাদ।